বেদান্ত কোম্পানীৰ সামাজিক দায়বদ্ধতা কৰ্মসূচীৰ আধাৰত কেইন অইল এণ্ড গেছ বেদান্ত লিমিটেডৰ পৃষ্ঠপোষকতাত নৱৰচনা ট্ৰাষ্টৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগৰ সখী একক অৱস্থান কেন্দ্ৰ গোলাঘাটৰ সহযোগত বৰপথাৰৰ বৰচাপৰি ৰাজহুৱা মঞ্চত ভৰসা নামেৰে সামাজিক সজাগতাৰ ছমহীয়া অনুষ্ঠান হৈ যায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল বেদান্ত লিমিটেডৰ অজয় বেজবৰুৱা, সিদ্ধাৰ্থ ভূঞা, নৱৰচনা ট্ৰাষ্টৰ বিৰাজ কুমাৰ ভূঞা, জোনালী শৰ্মা, অবিনাশ গগৈ, সখী একক অৱস্থান কেন্দ্ৰ গোলাঘাটৰ বৰা আৰু ইয়াসমিন বেগম উপস্থিত আছিল। বিৰাজ কুমাৰ ভূঞাই আধৰা অনুষ্ঠানটোত একক অৱস্থান কেন্দ্ৰ গোলাঘাটৰ পৰি বৰা আৰু ইয়াসমিন বেগম সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। তেখেতসকলে মহিলা সবলীকৰণ আৰু বিভিন্ন সমস্যাৰ ওপৰত বক্তব্য ৰাখে। মহিলাসকলৰ প্ৰাসংগিকতা আৰু জীৱন যাত্ৰাত সন্মুখীন হোৱা পৰিস্থিতিৰ সন্দৰ্ভত মত বিনিময় কৰে। আমি আজি কেইন অইল এণ্ড গেছ বেদান্ত লিমিটেডে আমাৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটা পদক্ষেপ হিচাপে আমি ইয়াত ভৰসা কাৰ্যক্ৰম এটা কাৰ্যক্ৰম আমি আৰম্ভ কৰিছিলোঁ। এইটো ছমহীয়া এটা কাৰ্যক্ৰম। এই ক্ষেত্ৰত আমি মহিলা সবলীকৰণ, মহিলাৰ যিবিলাক দিশ আছে, যেনেকৈ আমাৰ এতিয়া সমাজত হৈ থকা ঘটনাবিলাক, যেনেকৈ আমি যিটো মহিলা আৰু পুৰুষৰ মাজত যিটো বৈষম্য হৈ আহিছে, তাৰোপৰি আপোনাৰ যিটো চাইবাৰ ক্ৰাইম হৈ আহিছে, তাৰোপৰি চাইল্ড মেৰেজ যিটো আমাৰ গভৰ্ণমেণ্টে অলৰেডি পদক্ষেপ লৈছে, এইবিলাক ক্ষেত্ৰত এই বিষয়বস্তুখিনিক লৈ পেলাই উঠি আমি কেনেকৈ আৰু ভাল ধৰণে আমি আগবাঢ়ি যাব পাৰোঁ, সেইখিনিক ৰাইজৰ মাজত এটা অনুষ্ঠান হিচাপে তেখেতসকলক আৰু ক্ল'জলি আমি এইটো ক্ষেত্ৰত এৱাৰনেছ জেনেৰেট কৰাৰ ক্ষেত্ৰত আমি ভৰসা প্ৰগ্ৰাম এটা আৰম্ভ কৰিছোঁ বেদান্ত কোম্পানীৰ ফালৰ পৰা। আৰু সেই হিচাপে আমি আজি বৰচাপৰি অঞ্চলত আমাৰ ইয়াতে হাজাৰীগাঁও প্ৰডাকশ্যন চেণ্টাৰ আছে, প্ৰডাকশ্যন চেণ্টাৰৰ ওচৰতে আমি কাৰ্যক্ৰমটো আজি কৰিলোঁ। মহিলাখিনিৰ লগত আমি মহিলাখিনিক এইটো বিষয়ত আমি অলপমান আজি জনজাগৃতি কাৰ্যক্ৰম হিচাপে আমি তেখেতসকলৰ মতামত ল'লোঁ বা তেখেতসকলকো আমি জনালোঁ। আমি অসম চৰকাৰৰ ডিষ্ট্ৰিক্ট ওমেন ৱেলফেয়াৰ যিটো অফিচ আছে তেখেতক গোলাঘাট জিলা, তেখেতসকলৰ লগত গৈ পেলাই আমি এইটো অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। ইয়াৰ লগতে আমি মানুহখিনি আৰু ইয়াৰ লগত দুখন স্কুলো আমি ইয়াতে কাম কৰি আছোঁ, দুখন স্কুল আৰু দুটা কমিউনিটিত আমি এই প্ৰগ্ৰামটো এতিয়ালৈকে আমাৰ এইটো তৃতীয় কাৰ্যক্ৰম হয়। আমি আৰু চতুৰ্থ কাৰ্যক্ৰম আমি বিশ্ব মহিলা দিৱসৰ দিনা আমি 8 তাৰিখে চতুৰ্থ কাৰ্যক্ৰমটো আমি কৰিম। আমি ইয়াৰ জৰিয়তে আমি অসমৰ সমগ্ৰ মহিলা সমাজলৈ এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে আগবাঢ়ি আহক। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আপোনালোকৰ এখোজ আগবাঢ়ি গ'লেহে আমি সবলীকৰণ হ'ব পাৰিম। আৰু সমাজত চলি থকা যিবিলাক আমাৰ মহিলাৰ প্ৰতি যিবিলাক বৈষম্যমূলক যিবিলাক বিষয় চলি আছে, সেইখিনি আমি প্ৰতিহত কৰিব পাৰিম। আমি নিজে সক্ষম হ'লেহে আমি বেলেগকো সক্ষম কৰিব পাৰিম। বেদান্তৰ ফালৰ পৰা আমি সকলো মহিলা সমাজলৈ আমাৰ শুভেচ্ছা জনাই আৰু সকলোকে আমাক একলগ হৈ পেলাই আমাৰ মাজত আহিবলৈ অনুৰোধ জনাই। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।